মর্নিং ইন্ডিয়া। আমার রাতিপুর লোকেশন, আমার ক্ষেতের পরিবেশ। এটি হলো আমার দরুন খাত। এটো বহু পৰিমাণে আমাৰ শিঙৰি মন্দিৰত যিটো আমাৰ চাপৰি জেগাত পোৱা যায়, দৰুন শাক বুলি কয়। এইটো আপোনাৰ লিভাৰ কাৰণে ইমান ভাল বস্তু। মই প্ৰেক্টিকেলি ইউজ কৰিছোঁ, আৰু লিভাৰৰ প্ৰব্লেম থাকিলে আপুনি এইটো শাকৰ পাৰিলে শাকো খায়, ফুলো খায়। ফুলটো আৰু ভাল হয়, কিন্তু আৰু এইটো ফুলটো আপোনালোক জনামতে শিৱৰ কাৰণে ফেভৰেট হয়। শিৱ ভগৱান গুপ্তেশ্বৰ বাবাৰ কাৰণে এটা ফেভৰেট ফুল হয়, কিন্তু সব জায়গাত নাপায়। কিন্তু আমাৰ ইয়াত বহুতখিনি, ইয়াত কালি পৰহি আকৌ হাল বাই পেলাই ইয়াত আকৌ খেতি কৰিব। কাৰণ দৰুন শাক বুলি ক'লে দৰুন ফুলটো আপোনাৰ শিৱ মন্দিৰত বা শিৱ পূজাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বুলি শাস্ত্ৰত লিখা আছে। যেনেকৈ ধতুৰা ফুল বা আপোনাৰ ধতুৰা গুটি ইম্পৰ্টেণ্ট, তাতকৈ বেছি দৰুন ফুল ইম্পৰ্টেণ্ট। যেনেকৈ সৰস্বতী পূজাৰ কাৰণে আপোনাহঁতক এটা ফুল লাগে, কি ফুল এই তেনেকৈ লাগে। যেনেকৈ আমাৰ হোলী পূজাৰ দিনাখন এটা ফুল লাগে, কি ফুল লাগে, যেনে আমি যিটো মানে বড়ো মানুহ যিটো মদ বনায় সেইটো ফুল এটা থাকে, বগাকৈ থাকে। সেইটো ফুল যেনে আমি মা হোলিকা পূজাৰ দিনা কৃষ্ণ পূজাত আমি কৰোঁ, সেই কৃষ্ণ পূজাৰ কাৰণে থাকে এনেকৈ। এইটো খেতি আমাৰ অলপ এটা ভাল হৈ আছে, কাৰণ বহুত দিন ধৰি বৰষুণ নাছিলে। বৰষুণ নথকাৰ কাৰণে খেতিখন ইমান ধুনীয়া হোৱা নাছিলে। মই আশাবাদী হৈছে যে আমাৰ খেতি অলপ ভাল হওক, ৰাইজৰ কাৰণেও। আমাৰ যদি আমাৰ এইটো অৰ্গেনিক খেতি আমি কৰোঁ, আমি কোনো সাৰ চাৰ নেডালোঁ। সেইকাৰণে সাৰ ঢালিলে আমাৰ খেতিখন নষ্ট হৈ যায়। খেতিখন নষ্ট হোৱা নাই, মাটিখন বেয়া হৈ যায়। মাটি বেয়া হোৱাৰ লগে লগে কি হ'ব, এটা বছৰত আমি ভাল খেতি 2 টকা লাভৰ কাৰণে অতি ৰাসায়নিক বস্তু আমি ইউজ কৰিব নালাগে। মোৰ বুলি না, কাৰো নালাগে। ৰাসায়নিক বস্তু ইউজ কৰিলে চাওক, আৰু পাহাৰৰ ওপৰত আপোনাৰ ধোঁৱা নিচিনা দেখা পাইছে, এইটো হ'লে গেছ এটা। যিহেতু শিলবিলাক গৰম হৈ থাকিলে এই শিলত এটা গেছ কমাই যায়। গৰম হোৱা থাকে মানে যেতিয়া আমি বৰষুণ পৰি যায় না, গেছৰ প্ৰভাৱ এইটো হৈ যায়। কাৰণ এটা আমাৰ কোনো চিমলান নহয়, কোনো আমাৰ শিঙৰি পৰ্বতে হয়, তাৰ পৰা আপোনাৰ গেছ ওলোৱাৰ নিচিনা লাগিছে। কোনোবা কৈছে বম ব্লাষ্ট, কোনো অগ্নিগিৰি ইয়াত নাই। আৰু আমাৰ ইয়াতে বিল্ডিং যিটো আমাৰ সৰ্বানন্দ সোণোৱালৰ আণ্ডাৰত আৰু হেমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰত, আৰু আমাৰ যিটো ভাৰত চৰকাৰ যি দিছে বিল্ডিঙতে, আৰু তেওঁলোকক ধন্যবাদ থাকিলে। আজি 4 তাৰিখ হৈ গ'ল, আজি তেওঁলোকৰ ৰিজাল্ট চাম। মইতো কাকো মই বেয়া নাপাওঁ, কোনো দলীয় বলীয় তেনেকৈ নহয় বাৰু। কিন্তু যোনে ভাল কৰ্ম কৰে বা ভাল কাম কৰে তাকে মই ভাল পাম। ধন্যবাদ। মৰ্নিং ইণ্ডিয়া।